যিবিলাক বয়োজ্যেষ্ঠ নাগৰিক আৰু সন্মানীয় কিছুমান যিবিলাক সমাজৰ লগত জড়িত তেখেতসকলক বহি সোনকালে এটা নাগৰিক কমিটি বনাবলগীয়া বাধ্য হৈ আছোঁ, যিটো কমিটি বিলাসীপাৰাৰ ৰাইজৰ স্বাৰ্থত কাম কৰিব। ইয়াত কোনো ধৰণৰ পলিটিক্সত মাথা নামাৰিব, অকল খালি বিলাসীপাৰাৰ ৰাইজৰ স্বাৰ্থত কথা হ'ব। সেই ৰাইজৰ স্বাৰ্থত কথা হৈ সেই কমিটিখন আগবাঢ়ি যাব। এইটোৰ কাৰণে আমি সোনকালে এটা ব্যৱস্থা গ্ৰহণ কৰিম। চ' বিলাসীপাৰা চহৰৰ বিলাসীপাৰা চাব ডিভিশ্যন, চাপৰখনো আমাৰ, গুৱাহাটীখনো আমাৰ, কিন্তু আমি য'ত থাকোঁ সেই জেগাখন যদি আমি ক্লিন ৰাখিব নোৱাৰোঁ, আমি গুৱাহাটীৰ কথা কৈ, দিল্লীৰ কথা কৈ জয় অসম ক'লোঁ, কিন্তু জয় অসমৰ আমি সন্মানটোৱে নিদিলোঁ। এইবিলাক কথা কৈতো লাভ নাই। চ' আমি যাতে গোটেই মানুহ লৈ একত্ৰিত হৈ এটা ভাতৃপ্ৰীতিক হৈ ধুনীয়াকৈ এটা কাম কৰিব পাৰোঁ আৰু বিলাসীপাৰা ৰাজ্যৰ স্বাৰ্থত উন্নয়নমূলক কাম কৰি বিলাসীপাৰা ৰাইজে যাতে ভালকৈ টোপনি মাৰিব পাৰে, ভালকৈ খোজকাঢ়িব পাৰে, ভালকৈ স্কুল কলেজ উন্নতি হ'ব পাৰে, ৰাস্তা ঘাট উন্নতি কৰে, ডেভেলপমেণ্ট হ'ব পাৰে। খালি অকল এটা শ্বপিং মল ৰাস্তা ঘাট বনাই দিলোঁ, তাৰ পাৰ্কিং নাই, এনেকুৱা যাতে নহয়। অলপ চিন্তা ভাৱনা কৰি পাৰ্মিশ্যনবিলাক ওলায়ে ভাল হ'ব। চ' এইবিলাক বস্তু অলপ আমাৰ নাগৰিক কমিটিও দায়িত্ব ল'ব লাগিব। কাৰণ অকল এটা অফিচাৰে, কাৰণ এইবিলাক বস্তুত আমি মাননীয় মুখ্যমন্ত্ৰীকতো ক'ব নোৱাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ বহুত নিচত প্ৰতিজন মানুহক এটা এটা দায়িত্ব দিয়া হৈছে। কিছুমান মানুহ সদায় সৰু সৰু কথাতে ওপৰত গাড়ী দি দিয়ে, নহয়। কাৰণ প্ৰতিটো বিভাগত এটা এটা অফিচাৰ দিয়া হৈছে, ACS দিয়া হৈছে, ABC দিয়া হৈছে, টাউন কমিটি দিয়া হৈছে, পঞ্চায়তৰ দিয়া হৈছে, চবে দিয়া হৈছে, চবৰ নিজৰ দায়িত্ব আছে। কিন্তু কি হৈছে, 14 নম্বৰ ৱাৰ্ড কমিশ্যনাৰে 13 নম্বৰত মাথা মাৰিব, 13 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ 12 নম্বৰত মাথা মাৰে, 12 নম্বৰ ৱাৰ্ডৰ কমিশ্যনাৰ 7 নম্বৰত মাথা মাৰে। প্ৰব্লেমটো ইয়াতে হৈছে, কোনো ৱাৰ্ড কমিশ্যনাৰ যদি নিজৰ ৱাৰ্ডত যদি নিজে নিজে মাথা মাৰে, আজি এইটো প্ৰব্লেমেই নাথাকে। কাৰণ তেখেতসকলৰ প্ৰব্লেম এটাই, টেণ্ডাৰ কেতিয়া ওলাব, কাম কৰিম কেতিয়া। টেণ্ডাৰটো ওলালে আপুনি দেখা পাব লাষ্ট 8 years 10 yearsৰ ৰিজাল্টটো অকল খালি টেণ্ডাৰৰ পলিটিক্স চলি আছে, কামৰ কোনো পলিটিক্সে নাই। আৰু কামবিলাক কোনে কৰি আছে এইটো চাব, এইটো RTI মাৰিলে গম পাই যাব। চ' এইটো বস্তু বন্ধ হ'ব লাগে। কোনো ৱাৰ্ড কমিশ্যনাৰ কোনো ধৰণৰ কাম পাব নালাগে, এইটো বন্ধ হ'ব লাগে। যদি এনেকুৱা ৱাৰ্ড কমিশ্যনাৰৰ ফেমিলি ৱাৰ্ড কমিশ্যনাৰ কাম পায়, আমাৰ বিলাসীপাৰাৰ অৱস্থা আৰু শোচনীয় হ'ব আৰু বহুত ধৰণৰ প্ৰব্লেম হ'ব। আজি চাৰ্কেল অফিচত দুৰ্নীতি কিয় হয় জানে আপোনালোকে? মই কৈ আছোঁ আপোনালোকক, চাৰ্কেল অফিচৰ দুৰ্নীতিটো মণ্ডলবিলাকক প্ৰেছাৰ দিয়ে কিছুমান জমিৰ দালালবিলাকে। সেই জমিৰ দালালবিলাকে মণ্ডলত গৈ অত্যাচাৰ কৰে, ভয় দেখায়। কোনে বা ক'ব মই বজৰং দলৰ, কেইদিনমান আগত এটা নিউজ হৈছে, কোনে বা ক'ব আমি এই সংগঠনৰ, কোনে বা ক'ব আমি এই পাৰ্টি। সেইটো কাৰণে মণ্ডলবিলাক ফ্ৰীলি কাম কৰিব নোৱাৰে, আতংকিত থাকে, ভয় খায়। সেই ভয় খায় কাৰণে মণ্ডলক চাৰ্জ ভৰাই দিয়ে, মণ্ডলক চাৰ্জ ভৰাই দিয়ে। এইবিলাক সৃষ্টি হৈছে অসমত। চ' প্ৰথম কথাটো হৈছে এই কালেকশ্যন ছিষ্টেমটো বন্ধ হ'ব লাগে। কালেকশ্যন ছিষ্টেমটো যিটো কালেকশ্যন ছিষ্টেম আৰু গুণ্ডালিজম কথাটো একেই হয় ন, এইটো বন্ধ হ'ব লাগে। এই বস্তুটো বন্ধ হ'লে আমাৰ বিলাসীপাৰা ৰাজ্য প্ৰকৃতি হ'ব। আৰু আপোনাৰ যিটো আমাৰ টোটো যিটো এটা পেট, তেখেতসকলৰ পেটৰ ব্যৱস্থাৰ কাৰণে তেখেতসকলে চলাই আছে, এইটো ভাল কথা। কিন্তু প্ৰতিটো বস্তুৰ এটা ছিষ্টেম গাইডলাইন আছে। সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইন ওলাইছিল চাগে, আমি শুনা মতে, যে কোনো টাউনত টোটো এইবিলাক চলিব নোৱাৰি। চ' বিলাসীপাৰা যিহেতু এটা মিউনিচিপালিটি হৈ গ'ল, চ' এইটো আমাৰ বিলাসীপাৰা ৰোডখন আপোনালোকে চাব, এনেকুৱা পৰিস্থিতি যদি 1 লাখ টোটো অহা যোৱা কৰে কি হ'ব অৱস্থা। সেইটো আপোনালোকে মিডিয়াৰ জৰিয়তে বাৰম্বাৰ মই আপোনাক ৰিকুৱেষ্ট কৰোঁ বিলাসীপাৰা প্ৰেছ ক্লাবক, যাতে আমাৰ মিডিয়া বন্ধুসকল এই নিউজটো লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰ, গাৰ্জিয়ান মিনিষ্টাৰ মিষ্টাৰ ৰঞ্জিত দাস মহোদয় ছাৰ, আৰু আমাৰ বিলাসীপাৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেটৰ ছাৰ, আৰু সোনকালে নাগৰিকক কমিটি আছে। চ' এই কমাৰ্চিয়েল প্লেছত এইবিলাক বস্তু যে আমাৰ খাট কলম বিক্ৰী কৰি এটা বিলাসীপাৰা যান বাহনত যিটো এটা মানে জংঘলৰ নিচিনা পৰিৱেশ সৃষ্টি কৰিছে, এইবিলাক কোনে চাব। বাজাৰত দেখা পাওঁ কোনোবা খাট 10 ফিট দূৰত কৰি ৰাস্তা আধা ব্লক কৰি দোকান দিছে, আৰু কোনোবা এটা দুখীয়া মানুহ যদি দোকান দিয়ে তাৰ বস্তু লৈ গুচি গৈছে। কিয় এইবিলাক হ'ব? যদি ছিষ্টেম হ'ব, ছিষ্টেম চবৰ কাৰণে এক হ'ব লাগিব। বেলেগৰ কাৰণে ছিষ্টেম, তাৰ কাৰণে ছিষ্টেম, এইটো হ'ব নাপায়। আজি আপোনালোকে বাজাৰত গৈ আপুনি চেক কৰক, আপোনাৰ মিডিয়াক অনুৰোধ কৰিছোঁ, আপুনি বিলাসীপাৰা বাজাৰখন চেক কৰক। কোনোবা আধা ৰাস্তা বুক কৰি, আধা ৰাস্তাৰ পূৰা বুক কৰি বিজনেছ কৰি আছে। এনেকুৱা কিয় কৰিব? ফুটপাথৰ কথালৈকে টাউন কমিটি এটা নোটিছ জাৰি কৰিছিল, কিন্তু আজিলৈকে কাৰ্যকৰী নহ'ল। কিয় নহ'ল? ফুটপাথৰ মানুহ, ইমান মানুহ খোজকাঢ়িব নোৱাৰে। আজি মানুহ এটা মানে ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে 10 মিনিট টাইম ল'বলগীয়া হৈছে। কিয়? কোনো ধৰণৰ ছিষ্টেম নাই, কোনো ধৰণৰ ছিষ্টেম নাই। অফিচাৰ, এডমিনিষ্ট্ৰেশ্যন, লিডাৰ্ছ কি কৰে নকৰে একো মানে বুজা নাপাওঁ, যে কোনো ধৰণৰ যে এটা এইটোলৈ আলোচনাত বহিব, এটা আলোচনা নহয়। বিলাসীপাৰাটো এতিয়া ডাঙৰ চাব ডিভিশ্যনৰ হয়, ইমান বহুত মানুহ তাতে। ৰাস্তাখন যিহেতু আমাৰ সৰু, টাউনৰ ৰাস্তাখনত টোটো লাখ লাখ টোটো হৈ গৈছে। টোটোৰ কাৰণে মানুহ খোজকাঢ়িব নোৱাৰা হৈছে, ডেইলি এক্সিডেণ্ট হৈ আছে।
আৰু 2 নম্বৰ কথা কৈছে এতিয়া বহুত ক্ৰাইম হয় এই টোটোবিলাক কোনো আইডেণ্টিফিকেশ্যন নাই কোনো পৰিচয় পত্ৰ নাই কোনো নাম্বাৰ নাই এই টোটোবিলাক বাহিৰৰ পৰা আহি আমাৰ ভিলেজৰ পৰা কালি এটা বম ব্লাষ্ট হ'ব পাৰে কালি এটা কিবা ঘটনা ঘটিব পাৰে কোনোবা এটা দুখীয়া মানুহৰ মোবাইল টোটোত থাকিলে এই মোবাইলটো হেৰাই যায় পিছত মানুহজন কোন টোটোজন আমি খুঁজি নাপাওঁ এনেকুৱা কি হ'ব আজি কলেজ ৰোডত যাব টোটো বাজাৰত যাব টোটো মহামাৰী এটা পাৰ্কিং প্লেচ বনাই দিছে পূজা হোটেলৰ সন্মুখত এটা ভিলেজৰ পৰা ট্ৰাফিক জামৰ পাৰ্কিং প্লেচ বনাইছে এইটো কোন কালচাৰ এইটো কিয় থাকিব এইটো এটা পুলিচ পইণ্ট ৰেডাৰ তাতে কোনো ধৰি আজি বহুত বস্তু এনেকুৱা চলি আছে এইবিলাক বস্তু যদি এনেকৈ হৈ থাকে তা আমাৰ মানুহ কোনে মাত মাতিব সেইকাৰণে অসম ভাষী সংখ্যালঘুৰ তৰফৰ পৰা আমি আপোনালোকক মানে সাহায্য কৰি ৰিকুৱেষ্ট কৰিছোঁ যাতে নিউজটো ওপৰলৈকে যায় আৰু ভিলেজপাৰাত এইটো সমস্যা নহয় সমস্যাটো হ'ল ভিলেজপাৰা কৰিতলাৰ পৰা লৈকে আমাৰ তামালপট্টি 14 নম্বৰ ৱাৰ্ডৰ মাননীয় এক্স MLA অশোক কুমাৰ সিংৰ পাছফালে যে ঘৰটো আছে ৰাস্তাটো আছে এইটো মেইনটেনেঞ্চ নহয় আমাৰ শ্মশানৰ ৰোড শ্মশানৰ ভিতৰত কাচৰা আজি ইমান বহুত বছৰ ধৰি পৰি আছে কাচৰাবিলাক শ্মশানটো এতিয়াও ক্লিন নকৰে জলযোগৰ পানী যোগান ধৰাৰ যিটো আঁচনি আহিছে আমাৰ ক'ত কেইটা ৱাৰ্ডত পানী সোমাইছে কিয় নোসোমায় মানুহবিলাক আমাৰ ঘৰত আহি আপোনাক মোক গালি পাতি থাকে কি হয় আপোনাৰ চৰকাৰে আমি যদি চৰকাৰৰ অংশীদাৰ হয় আমাক গালি খাব লাগে কিয় পানী নাযায় ঘৰত পানী নাযায় পানীৰ আজি পাইপ দিয়া নাই কিয় দিয়া নাই নিম্নমানৰ কাম কৰি আছে প্লাষ্টিকৰ অলপ পাইপ দিছে কিছুমান জেগাত নাইকিয়া হৈ গৈছে চ' এনেকুৱা ধৰণৰ বহুত ধৰণৰ কাম আমাৰ হৈ আছে আৰু ৰিক্সা যিবিলাক চলি আছে তেখেতসকলক যাতে আমি প্ৰশাসনে আৰু টাউন কমিটি SDO চিভিল মেডাম আৰু DC মহোদয়ক আৰু আমাৰ ৰাজ্যিক মিনিষ্টাৰক মই অনুৰোধ কৰিছোঁ যাতে এইটো সোনকালে এটা বহি আলোচনাৰ মাধ্যমে অটো ৰিক্সাৰ এটা কিবা আলোচনা কৰি এটা চিষ্টেমেটিক এটা গাইডলাইন বান্ধি দিয়ে এই বাজাৰ ঘাট পথ বুলি যাব নোৱাৰোঁ ইমান এটা জংঘলৰ নিচিনা হৈ গৈছে যে ভিলেজপাৰাখন এনেকুৱা এটা ভাল পৰিস্থিতি আছে ক'ত যাব নোৱাৰোঁ য'তে যায় টোটো য'তে যায় গাড়ী য'তে যায় টেম্পো এনেকুৱা হ'লে মানুহ কেনেকৈ যাব আৰু এটা কথাটো হৈছে যিহেতু এতিয়া পূজা আহিছে পূজাৰ ছিজন আছে দুৰ্গা পূজা কালী পূজা লক্ষ্মী পূজা গোটেই পূজা হ'ব আমি যিহেতু হিন্দু ধৰ্ম ৰক্ষা কৰা এইটো আমাৰ এটা কৰ্তব্য আমাৰ বহুত দুখ লাগে চকুৰ পৰা কেতিয়াবা পানীও ওলায় আমি ইমান জাক জমক কৰি দুৰ্গা পূজা কালী পূজা ইমান কৰোঁ কিন্তু আপোনালোকে ৰাস্তাত দেখা পাইছে চাগে বহুত জেগাত ৰাস্তাত আলি গলি ৰাস্তাত কোনোবা এটা জংঘলত এটা আমাৰ ভগৱানৰ মূৰ্তিবিলাক সৰু সৰু ঠাকুৰবিলাক পেলাই ৰাখি দিয়ে ভাঙি চুৰি কৰি থাকে আৰু তাতে আমি দেখা পাওঁ ৰাস্তাত যোৱাতে কোনোবা পেচাব কৰি আছে কোনোবা থুক দি আছে কোনোবা বেয়া বস্তু তাতে পেলাই আছে এইটো কি হ'ব যদি আপুনি হিন্দু ধৰ্ম হৈ ভগৱানৰ মূৰ্তিক পূজা কৰে তেনেহ'লে ধৰ্মটো ভালকৈ পালন কৰক এনেকৈ অভদ্ৰামিত নকৰিব যাতে মূৰ্তিখন য'তে ত'তে পেলাই দিব আমাক এইটো আৱেগ আমাক এইটো আমাৰ ভগৱানটো আমাৰ সৰ্বেশ্বৰ আমি যদি ভগৱানক নামতে পূজা কৰি পেলাই কামতে দেখাব নোৱাৰোঁ এইটো কি কাম এইটো কোন কালচাৰত লিখা আছে যে মূৰ্তি পূজা কৰাৰ পিছত ৰাস্তা ঘাটে আমি পেলাই দিওঁ আৰু কোনোবা মদ খাই তাতে ভৰি কৰি তাতে পেচাব কৰিব আৰু হুচ নাথাকে কোনে জ্ঞান পাব মই নিজে দেখা কি আছে আমি গোটেই অসমত দেখা পাই আছোঁ সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক এটা লেটাৰ যোগে মাননীয় ৰাজ্যপালক এইটো মই জনাম যে যাতে প্ৰশাসনৰ দ্বাৰা কোনো এটা ব্যৱস্থা বিহিত কৰি এইটো এটা এগেইনষ্টত কিবা এটা ল অৰ্ডাৰ আনিব লাগে আৰু এইটো য'তে ত'তে ঠাকুৰ পেলোৱা ঠাকুৰ ৰাখি দিয়া এইটো ব্যৱস্থা বন্ধ যদি কোনোবা নকৰে মই অসম বাকী সংখ্যালঘুৰ তৰফৰ আপোনালোকক কথা দিছোঁ এটলিষ্ট ভিলেজপাৰা আৰু ধুবুৰীৰ পৰা মই নিজে ষ্টাৰ্ট কৰিম আমাৰ কাৰ্যকৰ্তালৈ যিমান ঠাকুৰ আমাৰ সৰু সৰু মূৰ্তি ৰাস্তাত পেলাই ৰাখিছে গোটেইকে ঠাকুৰটো মই বিসৰ্জন দিম এইটো আপোনালোকক নিৰ্দেশ আজি মই মানে আপোনালোকক মানে কথা দিলোঁ আৰু এইটো মই কৰি দেখাম আৰু আমাৰ ভিলেজপাৰাৰ আমাৰ যিটো বাজাৰ ঘাট আছে বাজাৰ ঘাটৰ সমস্যাবিলাক কেইদিনমান আগতে অলপ বানপানী হৈছে দেখা পাইছে সেই বানপানীত কি হ'ল ড্ৰেইনৰ নলৰ গোমূতৰ পানীবিলাক উঠি আহি এই পানীবিলাকৰ লগত চব্জিবিলাক মিক্স হৈ গ'ল এই চব্জিবিলাক মিক্স হৈ পেলাই এই চব্জিবিলাকে আকৌ বজাৰত বিক্ৰী কৰিলে কাৰণ এটা মাৰ্কেট হ'ল মাৰ্কেট হোৱাৰ পৰা চব্জি মাৰ্কেটত কিয় আজি ইমান দিন পলম কি হৈ আছে সেই মাৰ্কেটত কিয় চব্জি দোকানবিলাক চিফ্ট নকৰে ৰাস্তাত আমি যাব নোৱাৰোঁ কালি এটা ইমাৰ্জেঞ্চি যাব নোৱাৰোঁ আৰু ৰাস্তাৰ মিডিলত যুৱক সমিতিৰ ওচৰত যাব এটা টিলা চাংগটিকা পাহাৰৰ নিচিনা কাষ্টাৰ এটা কৰি দিয়ে চাৰি মাথা যাব ফুল মাৰ্কেটত তাতে এটা ডাঙৰ টকা বান্ধা পাহাৰৰ নিচিনা ইমান এটা ডাঙৰ পাহাৰ বনাই দিয়ে কাষ্টাৰ কেতিয়া কাষ্টাৰ গাড়ী নাহে সেইকাৰণে এই বন্ধটো আমি পাব্লিক পাব লাগে আৰু ৰাস্তাত আমি গাড়ী ঘূৰি নোহোৱাব নোৱাৰে কাৰণ এম্বুলেঞ্চ যাব লাগে ফায়াৰ ব্ৰিগেড যাব লাগে এইটো ভিলেজপাৰা পৌৰসভা আমাৰ এডমিনিষ্ট্ৰেশ্যন কি কৰি আছে মই নাজানো কিন্তু বহুতবাৰ আমি লিখিত দিছোঁ মোৰ লগত কপি আছে বহুতবাৰ লিখিত দিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আপোনালোকৰ ভিলেজপাৰাৰ ৰাস্তা ঘাটততো কথাটো থাকিলে যান বাহনো থাকিলে
কিছুমান আৰু বহুত সমস্যা আছে যিবিলাক আজি আমাৰ বয়োজ্যেষ্ঠ মানুহ খোজকাঢ়িব নাই, জাগা নাই। আমাৰ এটা ৰাজহুৱা ফিল্ড নাই, য'ত মানুহ আজি ঘৰে ঘৰে মানুহ বেমাৰী, ঘৰে ঘৰে মানুহ ৰোগ, ঘৰে ঘৰে মানুহ চুগাৰ, মানুহ যে অলপ খোজকাঢ়িব, এটা বয়োজ্যেষ্ঠ মানুহ যে ক'ত বহিব অলপ ৰেষ্ট কৰিব, এইটো জাগা আমাৰ বিলাসীপাৰাত নাই। কিয় নাই? ইমান ডাঙৰ ডাঙৰ মানুহ থাকে, ইমান এডমিশ্যন থাকে, মিউনিচিপালিটি হৈ গ'ল, তাৰপিছত আমাৰ বিলাসীপাৰা ৰাজহুৱা জেগা কিয় নাই? মানুহ খালি নিজৰ জেগা দখল কৰিব খালি বহি আছে, ৰাজহুৱা জেগা দখল কৰাৰ কাৰণে বা চৰকাৰৰ লগত কথা পাতি যাতে বয়োজ্যেষ্ঠ মানুহ বাচ্চা মানুহ ফেৰাৰ কাৰণে এইবিলাক সৰু সৰু এটা জেগা কিয় নকৰে? এইবিলাক কৰিলেহে আমাৰ সমাজখন আগবাঢ়িব। যান বাহনৰ থাকিলে কিছুমান আৰু বহুত সমস্যা আছে যিবিলাক আজি আমাৰ বয়োজ্যেষ্ঠ মানুহ খোজকাঢ়িব নাই, জাগা নাই। আমাৰ এটা ৰাজহুৱা ফিল্ড নাই, য'ত মানুহ আজি ঘৰে ঘৰে মানুহ বেমাৰী, ঘৰে ঘৰে মানুহ ৰোগ, ঘৰে ঘৰে মানুহ চুগাৰ, মানুহ যে অলপ খোজকাঢ়িব, এটা বয়োজ্যেষ্ঠ মানুহ যে ক'ত বহিব অলপ ৰেষ্ট কৰিব, এইটো জাগা আমাৰ বিলাসীপাৰাত নাই। কিয় নাই? ইমান ডাঙৰ ডাঙৰ মানুহ থাকে, ইমান এডমিশ্যন থাকে, মিউনিচিপালিটি হৈ গ'ল, তাৰপিছত আমাৰ বিলাসীপাৰা ৰাজহুৱা জেগা কিয় নাই? মানুহ খালি নিজৰ জেগা দখল কৰিব খালি বহি আছে, ৰাজহুৱা জেগা দখল কৰাৰ কাৰণে বা চৰকাৰৰ লগত কথা পাতি যাতে বয়োজ্যেষ্ঠ মানুহ বাচ্চা মানুহ ফেৰাৰ কাৰণে এইবিলাক সৰু সৰু এটা জেগা কিয় নকৰে? এইবিলাক কৰিলেহে আমাৰ সমাজখন আগবাঢ়িব। চ' এইটো এটা ডাঙৰ মেটাৰ হয়। এইটোৰ ওপৰত চকু ৰাখিবৰ কাৰণে আমি অসম গভৰ্ণমেণ্টক, আমাৰ বিলাসীপাৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনক মই অনুৰোধ জনালোঁ। আৰু এটা ইম্পৰ্টেণ্ট পোষ্ট আছিল আপোনালোকক, বিলাসীপাৰাৰ আপোনাৰ বেলতলি আৰু বাঙালীপাৰা বহুত ধৰণৰ আজিকালি যিহেতু ক্ৰাইম বহুত হৈ আছে, বেলতলিত বহুতকেইটা মাৰ্ডাৰ ক'ত আপোনালোকে গম পালে। চ' আমি অসম গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, গাৰ্জিয়ান মিনিষ্টাৰ আৰু DGP মহোদয়ক অনুৰোধ কৰিম যাতে বিলাসীপাৰাৰ ওপৰত নজৰ ৰাখি বিলাসীপাৰা, বাঙালীপাৰা আৰু বেলতলিত দুটা POPৰ ব্যৱস্থা কৰে। কাৰণ কৰিবা মানুহ চুৰি কৰি এইফালেদি পেলাই যায়, বা যদি মানে এইফালেদি কোকৰাঝাৰ যায়, গুৱাহাটী যায়, বহুত জেগা যাব পাৰে। তো দুটা POPৰ ব্যৱস্থা কৰিলে এইটো আমাৰ বিলাসীপাৰাৰ কাৰণে ল এণ্ড অৰ্ডাৰৰ চিষ্টেমৰ কাৰণে ভাল হ'ব, ৰাইজৰ কাৰণে বহুত। কাৰণ ৰাতি গুৱাহাটীৰ পৰা যিবিলাক বাছ আহে, বাছবিলাক তাতে বেলতলিত ৰাখে আৰু বাঙালীপাৰাত ৰাখে। চ' আমাৰ মানুহ এটা ছেফটিনেছ পাব। এটা সৰু POP যদি দুটা বনাই দিয়ে, দুটা পুলিচ থাকে আৰু ফোনৰ ব্যৱস্থা থাকে, তাতে CCTVৰ ব্যৱস্থা থাকে। CCTVবিলাক যে লগাইছে, আজি বন্ধ কালি বন্ধ, চুৰি হ'লে ধৰাই নপৰে। এইবোৰ এনেকুৱা কাম কিয় কৰিব লাগে? যদি আমাৰ কাৰণ টকাটো কাৰো পাৰ্চনেল পকেটৰ পৰা নাযায়, তো এইটো ৰাইজৰ পইচা হয়। ৰাইজৰ পইচা হয়। অসম মাননীয় বলিষ্ঠ মুখ্যমন্ত্ৰী আমাৰ, সেই মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমৰ কাৰণে ইমান ধুনীয়া কাম কৰি আছে, কিন্তু তাৰ নিশ্চয় কিছুমান মানুহে, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ কিছু অফিচাৰে নিজৰ অফিচাৰৰ কি দায়িত্ব এইটো ভুলি যায়, পাহৰি যায়। সেইকাৰণে এইবিলাক ঘটনা ঘটি আছে। তেখেতসকলে কিয় পাহৰি যায়? আজি CCTVটো বহুত ইম্পৰ্টেণ্ট কথা হৈছে। CCTVটো আজি কাম নকৰা হৈছে, য'তে ত'তে CCTV লগাই আহিছে। কিছুমান বেয়া হৈ আছে, আপোনালোকে চাওক, অৱগত কৰক। পুলিচ ষ্টেচন আছে, কেইটামান কেছত CCTV দিম, পিছত মদ দোকান খুলি CCTV দিব লাগে। চ' এনেকুৱা পৰিস্থিতিত CCTV ক'ত লগাৰ বাবে CCTVটো আলোচনাৰ মাধ্যমত যাতে বেলতলি, বাঙালীপাৰাৰ পৰা ভালকৈ CCTVৰ ব্যৱস্থা কৰে। যিহেতু আগন্তক বহুত ধৰণৰ আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, এই ধৰ্মীয় অনুষ্ঠান সুস্থভাৱে পৰিচালনা হ'ব লাগে। আৰু বৰষুণৰ ছিজন আছে, আজি বৰষুণৰ ছিজন আহিলে চুৰি ডাকাতি বিলাসীপাৰা ষ্টাৰ্ট হৈ যায়। এতিয়াও উঠাই লোৱাৰ ঘটনা পৰিলক্ষিত হৈছে বিলাসীপাৰা। চ' সেইকাৰণে CCTVৰ মাধ্যমত যাতে আমাৰ মানুহ অলপ আতংকিত থাকে, ভয় পাব। চ' এইটো হ'লে আমাৰ বহুত ভাল হ'ব বিলাসীপাৰা ৰাইজৰ কাৰণে। আৰু আপোনালোকক মই দুটা ইম্পৰ্টেণ্ট বস্তু, আপোনালোকে দেখিছে চাগে, বিলাসীপাৰা এটা আমাৰ চিলড্ৰেন পাৰ্ক বনাইছে। সেই চিলড্ৰেন পাৰ্কটো এনেকুৱা বনাইছে, এনেকুৱা জেগাত দিছে যাতে মানুহ এটা ডাঙৰ গাড়ী লৈ, এটা স্কুল ট্ৰিপ লৈ, এটা কোনো মাৰি হ'লে তাতে যাব নোৱাৰে। চ' এইবিলাক কাম বন্ধ হ'ব লাগে। বনাব ক'ত লাগে? কাৰণ নিজৰ স্বাৰ্থৰ কাৰণে কনষ্ট্ৰাকশ্যন কোম্পানী খুলি পইচা কামাবৰ কাৰণে এইটো ৰাইজে আপোনাক পইচা দিয়া নাই। আপুনি ৰাইজৰ কাৰণে কামটো কৰি আছে কি নাই এইটো চাব লাগে। কাৰণ ৰাইজে তাতে 500জন মানুহ তাতে যাব পাৰিব কি নাই। চ' এইবিলাক বস্তু চকু ৰাখি যাতে আমাৰ এডমিনিষ্ট্ৰেশ্যনে এইবিলাক কাম কৰে, এইটো কাৰণে মই আপোনালোকক মিডিয়াৰ যোগে অনুৰোধ জনালোঁ। আৰু অসম ভাষিক সংখ্যালঘু তৰফৰ পৰা মই এইটো ৰিকুৱেষ্ট বাৰে কৈছোঁ, আপোনালোকে টোটোৰ, বিলাসীপাৰা টোটো, অটো, টেম্পোৰ এইটো এটা ছিষ্টেম, গাইডলাইন বান্ধি দিয়ক, যাতে ৰাইজে এটা ভাল পৰিস্থিতি কৰি খোজকাঢ়িব পাৰে, মানুহ যাতায়াত ব্যৱস্থা সুস্থ হয়, আৰু বিলাসীপাৰা বজাৰখন যাতে উন্নতমূলক এটা ব্যৱস্থা হয়। এনেকুৱা এটা লেতেৰা পৰিৱেশত আমি আছোঁ, আমাৰ নিজকে দুখ লাগে। এনেকুৱা এটা, সেইকাৰণে আমি ধুবুৰীৰ মানুহবিলাকক বাহিৰত গ'লে আমাক সন্মান নিদিয়ে। আজি মই বুজি আছোঁ কিয় নিদিয়ে। এইটোৱে ৰিজন, কিয় আমাৰ লিডাৰবিলাক, কিয় আমাৰ এডমিনিষ্ট্ৰেশ্যন অফিচাৰবিলাক, কিয় আমাৰ অফিচাৰবিলাক কিয় দায়িত্ব অনুযায়ী কাম নকৰে। আৰু দেখা পাইছোঁ যে কাউন্সিলৰবিলাক যে আছে, ৱাৰ্ড কমিশ্যনাৰবিলাক হয় ন, ৱাৰ্ড কমিশ্যনাৰবিলাক অকলে দেখা পাইছোঁ এটা পলিচি চলি আছে, কনষ্ট্ৰাকশ্যন কোম্পানী পলিচি, বেলেগ একো নাই। এইটো অসম গভৰ্ণমেণ্ট মই অনুৰোধ কৰিছোঁ, এইটো ভলেণ্টিয়াৰ ছাৰ্ভিচ হয়, তেখেতসকলক চেলাৰী বন্ধ কৰি দিব লাগে।
লগতে যদি কোনোবা কণ্ট্ৰাক্টৰী তাৰ ৱাইফৰ নামত কাম বন্ধ কৰি দিব লাগে, ৱাইফে এডমি হ'লে তাৰ হাজবেণ্ডৰ নাম কাম বন্ধ কৰি দিয়ে। এইটো এটা পলিচি হৈ আছে। কনষ্ট্ৰাকশ্যন কোম্পানী খুলি আজি মই ক্ষতি হ'ম, নেক্সট টাইম মোৰ ৱাইফে কি হ'ব, হৈ পেলাই এনেকুৱা চলি বিলাসীপাৰাখন নিজৰ এটা আণ্ডাৰত এটা লবি ছিষ্টেম কৰি চলাৰ কাৰণে হৈ আছে। কিন্তু বিলাসীপাৰা যিটো ডেভেলপমেণ্ট উন্নতি হ'ব লাগে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো অসম গভৰ্ণমেণ্টে মোদী চৰকাৰে যিবিলাক পইচা দিছে, এইটো কিন্তু ঠিকমতে কাম ইউজ হোৱা নাই। আজি বাজাৰখনে দেখিব, ফিল্ড বাজাৰখনৰ মাছ বজাৰৰ ওপৰত এই বিল্ডিংটো এনেকুৱা হৈছে, এইটো কোনো ধৰণৰ উন্নতিটো হোৱা নাই। এই বস্তুবিলাক চাই চিতা কৰিব লাগে। আৰু বিলাসীপাৰা ৰাইজক মই অনুৰোধ কৰিছোঁ, ৰাইজ এই চহৰখন আপোনাৰ হয়, এই জেগাখন আপোনাৰ, আপুনি ইয়াত জন্মিছে, এইটো জন্ম আপুনি লৈছে। কোনোবা চৰকাৰ আহিব, কোনোবা যাব, কোনোবা MLA হ'ব, কোনোবা মিনিষ্টাৰ হ'ব, আজি তে হ'ব, কালি কোনোবা হ'ব, কিন্তু জেগাখন যিহেতু আপোনাৰ, ৰাইজ যদি আপোনালোকে সচেতন নহয়, আপোনালোকে যদি স্মাৰ্ট নহয়, কেতিয়াও বিলাসীপাৰা স্মাৰ্ট নহ'ব, বিলাসীপাৰা পিছুৱাই যাব। কিছুমান নিশ্চয়কৈ স্বাৰ্থ মানুহৰ কাৰণে আজি বিলাসীপাৰাৰ পৰিস্থিতি এনেকুৱা হৈছে। এই স্বাৰ্থপৰ মানুহক আপোনালোকে আঁতৰিব লাগিব, নহ'লে বিলাসীপাৰাৰ পৰিস্থিতি আৰু ভয়ংকৰ হ'ব। আজি মন্দিৰ কমিটি হওক, ৰাসমেলা কমিটি হওক, যিবিলাক কমিটি হওক, দেখা পাব এটা লবি ছিষ্টেমত থাকে। এই লবি ছিষ্টেমটো বন্ধ হ'ব লাগিব, এইটো মই অনুৰোধ জনাইছোঁ। আৰু কোনো মন্দিৰ মছজিদ এইবিলাকত যাতে কোনো এটা পলিটিক্স নহয়, তাতে যাতে চবেই মানুহ সন্মানযোগ্য সহকাৰে মানুহ চাব পাৰে, তাতে যাতে গোটেই মানুহ যোনে 1 টকা ডনেশ্যন দিব পাৰে, 100 টকাও দিব পাৰে, সেই মানুহকো যাতে সন্মান জনোৱা হয়। আৰু এটা যোনে যোগ্য তাক যাতে কমিটিত সোমাই, এইটো মানে বিলাসীপাৰা ৰাইজৰ কাৰণে আমাৰ বহুত উপকৃত হ'ব, ভাল হ'ব।